নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 10 নম্বৰ অধ্যায়ৰ পঞ্চম অংশটি ইতিমধ্যে আমি আগতে 4টা অংশ শিকি আহিলো এতিয়া আহাচোন আমি 5 নম্বৰ অংশটোত কিনো আছে চাও 8 নম্বৰ কি কৈছে ইয়াত দফাটো পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াতে এটা দফা দিছে সেই দফাটো আমাক পঢ়িব দিছে আৰু পঢ়ি লৈ এই দফাটোৰ লগত সম্পৰ্ক থকা কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি লিখিব লাগিব এতিয়া আমি প্ৰথমতে কি কৰিম দফাটো পঢ়ি চাম নহয়নে আমি উৎসৱসমূহ উলহ মালহেৰে উদযাপন কৰো আমাৰ ঘৰ দুৱাৰবোৰ পৰিষ্কাৰ কৰো উৎসৱ উপলক্ষে আমি বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰো তাৰ পাছত কি আছে চাও আহাচোন উৎসৱস্থলীত অলেখ লোকে অংশগ্ৰহণ কৰি সুখ আৰু আনন্দ উপভোগ কৰে উৎসৱসমূহত স্থানীয় লোকসকলে প্ৰতিভা বিকাশৰ সুযোগ পায় কিছুমান অনুষ্ঠানত স্থানীয় লোকসকলে গীত নৃত্য ভাওনা নাটক আদি পৰিবেশন কৰে এইবোৰ হৈছে সংস্কৃতিৰ একোটা অংগ কি কৈছে ইয়াত উৎসৱস্থলীত অলেখ লোকে অংশগ্ৰহণ কৰে আৰু এই উৎসৱসমূহতে স্থানীয় লোকসকলে কি কৰে প্ৰতিভা বিকাশৰ সুযোগ পায় মানে এই অনুষ্ঠানসমূহত গীত নৃত্য ভাওনা আদি পৰিবেশন কৰে আৰু স্থানীয় লোকসকলে নিজৰ প্ৰতিভা বিকাশৰ এটা সুযোগ পায় আৰু তাৰ পাছত কি আছে চাও আহাচোন উৎসৱ পাৰ্বণে আমাৰ মন প্ৰাণ নিকা কৰি ৰাখে উৎসৱসমূহে সমাজত মিলাপ্ৰীতি বঢ়ায় কিছুমান উৎসৱ আৰু দিৱস আমি আমাৰ বিদ্যালয়সমূহতো পালন কৰো নহয়নে উৎসৱসমূহে আমাৰ মন প্ৰাণ নিকা কৰে আৰু আমাৰ মনটো আনন্দময় কৰি তোলে আৰু তেনেকুৱা কিছুমান উৎসৱ আমি বিদ্যালয়সমূহতো উদযাপন কৰো তাৰ পাছত চাও আহাচোন এতিয়া আমাক এই প্ৰশ্নৰ সমূহৰ উত্তৰ লিখিব দিছে প্ৰথমতে চোৱা কি কৈছে ক নম্বৰ কেইটামান উৎসৱ আৰু দিৱসৰ নাম লিখো আহা কোৱাচোন কি উৎসৱ বাৰু দুৰ্গা পূজা দেৱালী ঈদ বৰদিন নহয়নে বিহু তেনেকৈ দিৱসসমূহ স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস ৰাভা দিৱস শিল্পী দিৱস নহয়নে আৰু এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম কেইটামান উৎসৱ আৰু দিৱসৰ নাম হ'ল উৎসৱ কি হয় বিহু দেৱালী ঈদ বৰদিন দুৰ্গা পূজা ইত্যাদি তাৰ পাছতে চোৱা দিৱস কিনো আছে স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস শিক্ষক দিৱস শিশু দিৱস ৰাভা দিৱস শিল্পী দিৱস ইত্যাদি তাৰ পাছত চাও আহাচোন কিনো আছে খ নম্বৰ প্ৰশ্ন উৎসৱ পালন কৰাৰ আগে আমি কেনেদৰে সাজু হওঁ এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম উৎসৱ পালন কৰাৰ আগে আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰো নতুন কাপোৰ কিনো ইয়াৰ উপৰিও বিবিধ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰো নহয়নে তাৰ পাছত চাও আহাচোন গ নম্বৰ প্ৰশ্ন পাৰ হৈ যোৱা উৎসৱটোৰ বাবে তুমি কেনেদৰে প্ৰস্তুতি চলাইছিলা এতিয়া তোমালোকে ভাবাচোন যে তোমালোকৰ পাৰ হৈ যোৱা উৎসৱ এটাতনো তোমালোকে কেনেধৰণেৰে প্ৰস্তুতি চলাইছিলা আৰু সেই প্ৰস্তুতিসমূহৰ বিষয়ে ইয়াত বহিত তোমালোকে ধুনীয়াকৈ লিখিবা তাৰ পাছত চাও আহাচোন ঘ নম্বৰ উৎসৱসমূহে সমাজত কিদৰে মিলাপ্ৰীতি বঢ়ায় উত্তৰ আমি পঢ়ি চাও আহাচোন উত্তৰত কিনো লিখা আছে উৎসৱসমূহে সমাজত মিলাপ্ৰীতি বঢ়ায় কিয়নো উৎসৱস্থলীত অলেখ লোকে অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে বহুতো উৎসৱ পাৰ্বণত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে ফলত আত্মিক সম্বন্ধ গঢ়ি উঠে তাৰ পাছত চাও আহাচোন কিনো আছে
জানো আহা ইয়াত মাগৌ অথবা দমাচি উৎসৱৰ বিষয়ে কৈছে আমি এই উৎসৱটোৰ বিষয়ে জানোচোন আহা কিনো হয় বড়োসকলে মাঘ মাহত মাগৌ বা দমাচি উদযাপন কৰে এওঁলোকে এই উৎসৱটো পুহ মাহৰ অন্তিম দিন নাইবা মকৰ সংক্ৰান্তিৰ দিনৰ পৰা পালন কৰে সেইদিনা সন্ধিয়া আম কঁঠাল তামোল নাৰিকল আদি ফলৰ গছত ধানৰ খেৰ বান্ধি থয় লোকবিশ্বাস মতে তেনে কৰিলে গছৰ ফল বেছিকৈ লাগে এতিয়া গম পাইছা নহয় তোমালোকে মাগৌ বা দমাচি উৎসৱ কেনেকৈ পালন কৰে তাৰ পাছতে চাও আহাচোন মাগৌ উৎসৱত গৰখীয়া আৰু ডেকা গাভৰুৱে মিলি ভেলাঘৰ আৰু মেজি সাজে উৰুকা ৰাতি তাত ভোজ ভাত খাই পাছদিনা পুৱা মেজি আৰু ভেলাঘৰটো জ্বলাই দিয়ে এই উৎসৱত বড়োসকলে গা পা ধুই নতুন কাপোৰ পিন্ধে আৰু বাথৌ বৌৰাইৰ চৰণত বন্তি জ্বলাই কুশল কামনা কৰে তাৰ পাছত সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে লগতে ৰং মনেৰে আটায়ে মিলি পিঠা পনা খায় তাৰ মানে মাঘ বিহু বা ভোগালী বিহুৰ দৰে বড়োসকলে এই কি উৎসৱ মাগৌ বা দমাচি উৎসৱ পালন কৰে তেওঁলোকেও ভেলাঘৰ আৰু মেজি সাজে মানে উৎসৱটোৰ একেই মাত্ৰ নামটোহে বেলেগ এইফালে চোৱাচোন এইয়া তেওঁলোকে কি কৰে বুলি ইয়াত কৈছিলে তাৰ পিছত সব তেওঁলোকে বাথৌ বৈৰাইৰ চৰণত বন্তি জ্বলাই কুশল কামনা কৰে ইয়াত তেওঁলোকে দেখিছানে বন্তি প্ৰজ্বলন কৰি বন্তি জ্বলাই কুশল কামনা কৰে দেখিছা ধুনীয়াকৈ তেওঁলোকৰ এখন স্থিৰ চিত্ৰ তোমালোকক দেখুওৱা হৈছে তাৰ পাছতে চাও আহাচোন কিনো আছে এই সময়ত খোৱা লোৱাৰ অভাৱ নথকা বাবে মাগৌ বা দমাচিক ভোগৰ উৎসৱো বোলে যেনেকৈ মাঘ বিহুক ভোগালী বিহু বুলি কয় ঠিক তেনেকৈ একেই মাগৌ বা দমাচিক কি বুলি কয় ভোগৰ উৎসৱ বুলি কয় কাৰণ এই সময়ত খোৱা বোৱাৰ অভাৱ নাথাকে কিয় নাথাকে বাৰু কাৰণ তাৰ আগতে খেতিয়কে খেতি চপাই ধান ভঁৰালত ভৰি থাকে নহয়নে গতিকে এইয়া চোৱা কিমান খাদ্য বস্তু এই সময়ত খাবলৈ থাকে তাৰ পাছত চাও আহাচোন কিনো আছে ইয়াতে চোৱা তোমালোকে বড়োসকলে মাগৌ উৎসৱত খোৱা পিঠাৰ নামৰ লগত পৰিচয় হওঁ আহা এতিয়া তেওঁলোকে কি পিঠানো তৈয়াৰ কৰে সেই পিঠাসমূহৰ নামৰ লগত পৰিচয় হওঁ আহাচোন এইফালে অসমীয়া ভাষাত আছে এইফালে বড়ো ভাষাত আছে তেল পিঠা তেওঁলোকে বড়ো ভাষাত কি কয় অনাচি পিঠা তিল পিঠা চিবিং পিঠা শুকান পিঠা এন্থাল পিঠা চুঙা পিঠা আচুং পিঠা গম পাইছানে এইফালে চোৱা অসমীয়া ভাষাত আৰু এইফালে বড়ো ভাষাত টেকেলি পিঠাটোক তেওঁলোকে কি বুলি কয় লাউডুম পিঠা হাজাৰমুখী পিঠা কি বুলি কয় তেওঁলোকে এংখ্ৰং পিঠা কল পিঠাটোক কি বুলি কয় তেওঁলোকে হালিৰ পিঠা আৰু ভাপ পিঠাটোক কি বুলি কয় সমনাই পিঠা তাৰ মানে তেওঁলোকেও একে ধৰণৰ পিঠাই তৈয়াৰ কৰে একে ধৰণৰ পিঠা বনাই বিহুত খায় কিন্তু তেওঁলোকৰ পিঠাসমূহৰ নামসমূহ বেলেগ বেলেগ আমি কিমান পিঠাৰ নাম জানিলো নহয়নে লগতে আমি বড়ো ভাষাতনো কি কয় সেই পিঠাসমূহৰ নাম সেইটো জানিলো নহয়নে এইবাৰ চাও আহাচোন তোমালোকে ঘৰত উদযাপন কৰা কেইটামান উৎসৱৰ ছবি সংগ্ৰহ কৰি তলৰ বাকচটোত আঠা লগোৱা দেখিছানে এই বাকচটোত কি কৰিব দিছে তোমালোকক কেইটামান উৎসৱৰ ছবি সংগ্ৰহ কৰি এই বাকচটোত মানে এই চাৰিফালে আস্তানি থোৱা বাকচটোৰ ভিতৰত আঠা লগাব দিছে এইটো তোমালোকে নিজেই কৰিবা মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ